নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি প্ৰিলিমছৰ ৰিজাল্ট দিলে, গতিকে এতিয়া আৰু এই যি সময় আছে আমাৰ হাতত, অক্টোবৰলৈ যিহেতু পৰীক্ষা হ'বগৈ, গতিকে অক্টোবৰলৈকে আমাৰ যি আঢ়ৈ মাহ সময় আছে, এই সময়টো আমি বেষ্ট ইউটিলাইজ কৰিব লাগিব। আজিৰ ভিডিঅ'টোত মূল বিষয়লৈ অহাৰ আগতে মই এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট দিব খোজোঁ। মোৰ যিকেইটা ছিৰিজ চলি আছে সেইকেইটাতো কণ্টিনিউ হ'বই, কিন্তু আজিৰ এই ভিডিঅ'টোৰ পৰাই মই মূল পৰীক্ষাৰ কাৰণে কোনখিনি কথাত বেছি গুৰুত্ব আৰোপ কৰিব লাগিব সেই বিষয়ে মই আলোচনা কৰিম। আৰু আমি এটা কথা মনত ৰাখিব লাগিব যে আমি চিলেবাছৰ যিখিনি টপিকেই পঢ়োঁ, আমি প্ৰত্যেকটো টপিক কিদৰে এনচাৰত প্ৰেজেণ্ট কৰিছোঁ সেইটোৱে আমাৰ কাৰণে চেলেঞ্জ। আৰু মই কৈছোঁ যে চিলেবাছখনক আমি এই সপ্তাহটোত খুব ভালদৰে চাব লাগিব। মই অহা দেওবাৰে চিলেবাছৰ ওপৰত সম্পূৰ্ণ আপোনালোকক এটা ব্যাখ্যা আগবঢ়াম। চিলেবাছটোৱে মেইন হ'ল, আমি প্ৰিলিমছৰ কাৰণে গোটেই বস্তুখিনি আমি চাব লগা হয়। আমি মেক্সিমাম বস্তু চাব খোজোঁ আৰু মিনিমাম আমাৰ নলেজ থাকিলেই হৈ যায়। আমি বেছি ডেপথ নলেজ আমাক প্ৰয়োজন নহয়, কিন্তু এই মূল পৰীক্ষাৰ কাৰণে আমি চিলেক্টেড টপিক পঢ়িম, খুব কম পঢ়িম আৰু আমি তাৰ মেক্সিমাম ডেপথ নলেজটো আমি এটেইন কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু যিসকলে প্ৰিলিমিনাৰীত এইবাৰ ছাকচেছ নহ'ল, এতিয়াৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মোৰ ভিডিঅ'খিনি অলপ ইউনিক হ'ব আৰু মই চেষ্টা কৰিম যে আমি অহা বছৰৰ প্ৰিলিমছৰ আগতেই আমি কি ধৰণে এই বস্তুবোৰ আয়ত্ব কৰিব পাৰোঁ, মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকৰ কাৰণে প্ৰিলিমছ স্পেচিফিক কিছু কথা কৈ যাম। গতিকে মই দুই ধৰণৰ ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। পাৰফেক্টলি মেইনছ স্পেচিফিক ভিডিঅ' থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' থাকিব য'ত প্ৰিলিমছৰ কাৰণে আমাক যিখিনি পইণ্ট জানিব লাগে সেইখিনিৰ ওপৰতো মই ভিডিঅ' আগবঢ়াম। আৰু ৰেগুলাৰলি মই প্ৰত্যেকটো ভিডিঅ'ত যদিও প্ৰিলিমছৰ কাৰণে আলোচনা কৰিম, এনেকুৱা এটা টপিক সদায় ৰাখিবৰ কাৰণে চেষ্টা কৰিম যিটো টপিক প্ৰিলিমছৰ কাৰণেও জৰুৰী আৰু মেইনছৰ এনৰিচমেণ্টৰ কাৰণে বা মেইনছ পৰীক্ষাৰ কাৰণে আমাৰ কাৰণে উপযোগী হ'ব। গতিকে তেনেকৈ দুই ধৰণৰ ভিডিঅ' মই আগবঢ়াই যাম, লগতে মোৰ যিখিনি কণ্টিনিউৱাছ ছিৰিজ আছে সেইখিনি বৰ্তি থাকিব। আজিৰ ভিডিঅ'টোৰ মূল বিষয় হ'ল ফাণ্ডামেণ্টেল ৰাইটছ। আমি অলৰেডি আৰ্টিকল 30লৈকে পঢ়িছোঁ। আৰ্টিকল 31টো আমি জানো ৰাইট টু প্ৰপাৰ্টি, যিটো ৰিমুভ কৰা হ'ল, ৰিমুভ কৰি পেলাই লিগেল ৰাইট হিচাপে ইয়াক ধৰা হ'ল। আৰু আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিম ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ, যাক B.R. আম্বেদকাৰে হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউচন বুলি কয়। এই টপিকটো প্ৰিলিমছৰ কাৰণে খুব জৰুৰী। প্ৰিলিমছৰ কাৰণে কেনেকৈ জৰুৰী, ইয়াত যিখিনি আমি শব্দ পাওঁ, ৰিট পেটিশ্যনৰ কাৰণে যিখিনি আমি প্ৰভিজন পাওঁ, হাবিয়াছ কৰ্পাছ হওক বা প্ৰহিবিশ্যন, এনেকুৱা ধৰণৰ যিখিনি শব্দ আছে তাৰ লগত ৰিলেটেড যিখিনি কনচেপ্ট সেইখিনি আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে খুবেই জৰুৰী। আৰু মেইনছৰ কাৰণে এইকাৰণে জৰুৰী হয়, আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত যদি যিকোনো কুৱেশ্যন আহে তেতিয়া আমি কনষ্টিটিউচনেল ৰিমেডিজখিনি ডেফিনেটলি জানিব লাগিব। কি ধৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হ'লে কনষ্টিটিউচনে আমাক প্ৰটেক্ট কৰে থ্ৰু সুপ্ৰিম কোৰ্টৰ জৰিয়তে, আমি কেনেকৈ আৰ্টিকল 32ৰ জৰিয়তে আমি সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব পাৰিম বা হাইকোৰ্টত কোনটো আৰ্টিকলৰ জৰিয়তে এপ্ৰ'চ কৰিব পাৰিম, এই গোটেই কথাখিনি কিন্তু আমাৰ মেইনছৰ কাৰণে জৰুৰী। আৰু এটা কথা চাব, চিলেবাছত মেইনছৰ যিখিনি টপিক দিয়া আছে সেই গোটেইখিনি যেতিয়া আমি পঢ়িম, ক'ৰবাত নহয় ক'ৰবাত তাৰ এপ্লিকেবিলিটি আছে আৰু সেইটো আপোনাৰ অট'মেটিক হৈ যাব বিকজ অফ ৰাইটিং প্ৰেক্টিচ। এতিয়া পলম নকৰি আমি মূল বিষয়লৈ আহোঁ। এই চেগতে মই আৰু এটা কথা কওঁ, মোৰ লাষ্ট ভিডিঅ'টো যিহেতু খুব দীঘলীয়া এটা ভিডিঅ' আছিল, তাত এটা কথা মই প্ৰেজেণ্ট কৰোঁতে বা লিখোঁতে মোৰ ভুল হৈছিল, যিটো মই অলৰেডি পিন কৰি পেলাই কমেণ্টত দিছিলোঁ, তথাপি মই ইয়াত ৰিপিট কৰি দিছোঁ। বেছিক ষ্ট্ৰাকচাৰ শব্দটো আপোনালোকে জনাটো খুব জৰুৰী হয়। ফাণ্ডামেণ্টেল ৰাইটছটো বেছিক ষ্ট্ৰাকচাৰ হয়। এতিয়া কনষ্টিটিউচনেল ৰিমেডিজটো বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচন হয়। আৰু এই বেছিক ষ্ট্ৰাকচাৰটো আমি কেতিয়াও এমেণ্ড কৰিব নোৱাৰোঁ। লিটিল মডিফিকেশ্যন পাৰিম, যি ধৰণে আমাৰ ৰাইট টু প্ৰপাৰ্টিটো ৰিমুভ কৰা হ'ল, বাট উইদাউট ডেষ্ট্ৰয়িং দ্য বেছিক ষ্ট্ৰাকচাৰ। আৰু এই বেছিক ষ্ট্ৰাকচাৰটোৰ পাৰফেক্ট ডেফিনেশ্যন কিন্তু কনষ্টিটিউচনত দিয়া নাই, বাট সুপ্ৰিম কোৰ্টৰ বিভিন্ন জাজমেণ্টৰ জৰিয়তে এই বেছিক ষ্ট্ৰাকচাৰটো সদায় আমি জানি আহিছোঁ। এতিয়া আমি পঢ়োঁ কনষ্টিটিউচনেল ৰিমেডিজৰ বিষয়ে। কনষ্টিটিউচনেল ৰিমেডিজ এই যিটো পাৰ্ট, ই আৰ্টিকল 32ত আছে। ই ফাণ্ডামেণ্টেল ৰাইটছৰে এটা অংশ হয়। এতিয়া আমি চাওঁ কনষ্টিটিউচনেল ৰিমেডি আচলতে কি বুজায়। আপোনালোকে স্ক্ৰীণত দেখিব, কনষ্টিটিউচনেল ৰিমেডিজ ৰিফাৰ টু দ্য লিগেল মেকানিজম provided by the constitution of a country to safeguard and enforce the fundamental rights of individual. গতিকে আমি জানো যে সুপ্ৰিম কোৰ্ট ইজ দ্য গাৰ্ডিয়ান অফ আৱাৰ ৰাইটছ। আমাৰ যদি কিবা ৰাইটছ ভায়লেট হয় বা যিকোনো জাজমেণ্টৰ ওপৰত সুপ্ৰিম কোৰ্টৰ জৰিয়তে যি জুডিচিয়েল ৰিভিউ প্ৰচিডিউৰটো আছে, সি আমাক বিভিন্ন ধৰণৰ অন্যায়ৰ পৰা বচাই ৰাখে। এতিয়া বহু ক্ষেত্ৰত লেজিসলেচাৰৰ জৰিয়তে এই যি জুডিচিয়েল ৰিভিউটো ইমিউন কৰাৰ কাৰণে চেষ্টা কৰা হয়। বাট আমি দেখিছোঁ যে পাছৰ যিমান ধৰণৰ জাজমেণ্ট আহিছে বা যিকোনো সময়তে জুডিচিয়েল ৰিভিউটোক এটা সুপ্ৰিম কোৰ্টৰ ইম্পৰ্টেণ্ট
টুলস হিচাপে ব্যৱহাৰ কৰা হয় যাৰ জৰিয়তে যদি কোনো কাৰণত যদি কিবা এটা জাজমেন্টত অন্যায় হৈছে তাক আকৌ ইভেন সুপ্ৰিম কোৰ্টৰ নিজৰ জাজমেন্টৰ ওপৰতো জুডিচিয়েল ৰিভিউটো এপ্লাই হয় এতিয়া কনষ্টিটিউচনেল ৰিমেডিজটো এটা লিগেল মেকানিজম যাৰ জৰিয়তে কনষ্টিটিউচনে আমাক বিভিন্ন অন্যায়ৰ পৰা আমাক সেফগাৰ্ড কৰে This remedies empowers the citizen to seek relief from the judiciary when their constitutional rights are violated by the state or any other entity. They ami already 12 article পঢ়িছো what is state. মই কৈছিলো যে government and parliament of India, government and state legislature, local government বা any authorities under government. যেটো example আমি ONGC লব পাৰো। গতিকে ষ্টেটৰ দ্বাৰা যদি আমাৰ কোনোবা ৰাইটস ভায়োলেট হৈছে বা any other entity কোনো ক্ষেত্ৰত আমি কোনটোৰ ক্ষেত্ৰত কোন এন্টিটি হয় এইখিনি মই অলৰেডি ডিসকাস কৰিছো আগৰ ভিডিওটোত গতিকে ষ্টেটৰ দ্বাৰা বা আদাৰ এন্টিটিৰ দ্বাৰা যদি আমাৰ কিবা ৰাইটস ভায়োলেট হয় তেন্তে আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰো বা কোৰ্টৰ ওচৰত যাব পাৰো This remedies serve as a crucial means of upholding the rule of law, ensuring accountability and protecting the rights and liberties of citizens. আমি আৰ্টিকল 21 ৰ কথা পঢ়িছো ৰাইট টু লাইফ এণ্ড লিবাৰ্টি যেটো আৰ্টিকলৰ ওপৰত বেছ কৰি সুপ্ৰিম কোৰ্টে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জাজমেন্ট দিছে যদি কোনোবা এটা ইস্যুৰ ক্ষেত্ৰত ডিল কৰাৰ কাৰণে আমাৰ এক্সাক্ট যদি আৰ্টিকল কনষ্টিটিউচনত নাই তেন্তে ৰাইট টু লাইফ এণ্ড লিবাৰ্টি সদায় সুপ্ৰিম কোৰ্টে ব্যৱহাৰ কৰি আহিছে যি ধৰণে ৰাইট টু প্ৰাইভেচি ৰাইট টু স্লিপ ৰাইট টু এনভাইৰনমেন্ট এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাজমেন্ট আমি সুপ্ৰিম কোৰ্টৰ জৰিয়তে পাওঁ The right to constitutional remedies come under Article 32 already মই কলো It contains the following four provisions in this regard. এই চাৰিটা provision আমাৰ কাৰণে জৰুৰী কেৱল মাত্ৰ ক্লেইমছ বুলি নহয় বেঞ্চৰ কাৰণে খুবেই জৰুৰী The right to move to the Supreme Court for enforcement of fundamental rights is guaranteed 32 ৰ জৰিয়তে right to move to the Supreme Court এই ইয়াত guaranteed কৰা হৈছে for the enforcement of fundamental rights Supreme Court shall have the power to issue directions orders and writs for the enforcement of any of the fundamental rights ইয়াত ৰিট শব্দটোৰ অৰ্থ আমি এতিয়া বুজি উঠিম গতিকে যিকোনো ডিৰেকশন দিয়াৰ ক্ষেত্ৰত অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত ৰিটস দিয়াৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পাৱাৰ থাকিব Parliament can empower any other court to issue direction orders and writs of all kinds without prejudicing the same powers of the Supreme Court etu jori The phrase any other court does not include the High Court etu ami prelims perspective mon rakhim যে any other court মানে ইয়াত High Court বুজোৱা নাই কাৰণ আৰ্টিকল 226 ৰ জৰিয়তে এই যেটো ফান্ডামেন্টাল ৰাইট যেধৰণে সুপ্ৰিম কোৰ্টৰ কাৰণে আৰ্টিকল 32 আছে হাই কোৰ্টৰ ক্ষেত্ৰত 226 টো অলৰেডি কনফাৰ্ট কৰা হৈছে এটা ইম্পৰ্টেন্ট The right to move to the Supreme Court shall not be suspended except as otherwise provided by the Constitution. The Constitution দ্বাৰা যদি কিবা provision আছে তেন্তেহে right to move to the Supreme Court to suspend কৰিব পৰা যাব otherwise no option. President can suspend the right to move to any court for the enforcement of fundamental rights during national emergency. আমি national emergency পঢ়িছিলো মই state emergency আৰু financial emergency টো কমপ্লিট কৰিব থাকিল যেটো মই আগন্তুক দিনত কৰিম আৰু ইয়াত কৈছে যে প্ৰেসিডেন্টে national emergency সময়ত আমাৰ ৰাইট সাসপেন্ড কৰিব পাৰে ৰাইট টু মুভ টু দা কোৰ্ট সাসপেন্ড কৰিব পাৰে কিন্তু সেই সময়টো national emergency সময়টো আমাৰ দুটা ৰাইট প্ৰিভেইল হৈ থাকে আৰ্টিকল 20 আৰু আৰ্টিকল 21 21 টো মই অলৰেডি কলো লাইফ এণ্ড লিবাৰ্টি আৰ্টিকল 20 টো কি হয় আপোনালোকে কমেন্ট কৰিব The following points are to be noted with respect things the right to constitutional remedies এতিয়া some যে আৰ্টিকল 32 ৰ পৰা আমি কি পইণ্টস পাওঁ B.R. আম্বেদকাৰ হাৰ্ট এণ্ড সোল বুলি কৈছে যেটো মই অলৰেডি কলো Supreme Court, the defender and guarantor of fundamental rights. তেনেকে যদি আমি ডাইরেক্ট কোয়েশ্চন পাও আমাক যদি কোয়েশ্চন দিয়ে the Supreme Court is the defender and guarantor of fundamental rights discuss তেতিয়া আমি এই গুটেই কথাখিনি লিখিব লাগিব এটা মিসকনসেপশন বুলি কও আমাৰ কোনো কোয়েশ্চন কিন্তু আউটডেটেড নহয় মই এটা কোয়েশ্চন দিছিলো ইনক্লুসিভ গ্ৰোথৰ ওপৰত গতিকে ইনক্লুসিভ গ্ৰোথটো কেতিয়া আউটডেটেড কনসেপ্ট নহয় হয়তো মোৰ way of asking the question was something different but আমি ইনক্লুসিভ গ্ৰোথৰ ওপৰত কোয়েশ্চন হোৱাৰ সম্ভাৱনা ডেফিনেটলি থাকে কাৰণ এট প্ৰেজেন্ট ইনক্লুসিভ গ্ৰোথৰ ওপৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰা হৈছে ফাইনান্সিয়েল ইনক্লুজনৰ কাৰণে বিভিন্ন ধৰণৰ ষ্টেপ চৰকাৰে লৈছে সোশ্যাল ইনক্লুজনৰ কাৰণে হওক বা হেলথ এণ্ড নিউট্ৰিচনৰ কাৰণে হওক গতিকে ইনক্লুসিভ গ্ৰোথটো খুবেই এটা জৰুৰী টপিক হয় নেক্সট হল It vests the Supreme Court with original and wide but not exclusive powers to enforce fundamental rights. It is important. Supreme Court with original and wide but not exclusive power. Exclusive power দিয়া নাই original and wide এটা power দিছে but exclusive দিয়া নাই কি কাৰণে exclusive দিয়া নাই আমি এটো চাম original power কি কাৰণে কৈছে aggrieved citizen can directly go to the Supreme Court. Original power শব্দটোৰ লগত আপোনালোকে কনসেপ্টটো চাব যে ই ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত ডাইৰেক্টলি যাব পাৰে
not necessarily by way of appeal. Wide powers বুলি কি কাৰণে কৈছে? The powers of the Supreme Court in this regard are not restricted to issuing orders or direction but also writs of all kinds. গতিকে কেৱল মাত্ৰ অৰ্ডাৰ বা ডিৰেকশ্যন দিয়াতে সীমাবদ্ধ নহয়, ই ৰিটছো জাৰি কৰিব পাৰে। ৰিটছ কি হয় আমি পঢ়ি আছো। এক্সক্লুসিভ পাৱাৰ নহয় বুলি কৈছে, কি কাৰণে? The Supreme Court of the power of the Supreme Court in this regard are concurrent with that of any other court as empowered by the Parliament for this purpose. For example, jurisdiction of high courts under Article 226. মানে এইটোৰ কাৰণে কৈছে যে কেৱল মাত্ৰ সুপ্ৰিম কোৰ্টৰ জৰিয়তে নহয়, যে এনি আদাৰ কোৰ্টকো কিন্তু পাৰ্লিয়ামেণ্টে পাৱাৰ দিব পাৰে, বা ইভেন আমি হাই কোৰ্টৰ ক্ষেত্ৰত দেখো আৰ্টিকল 226 ৰ জৰিয়তে ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট হলে আমি হাই কোৰ্টত যাব পাৰো। Only fundamental rights and not any other rights can be enforced under Article 32. Very important. সৰু কথাবোৰ MCQ হিচাপে আহে যে আন ৰাইটছৰ ক্ষেত্ৰত কিন্তু আমি Article 32 টো ব্যৱহাৰ কৰিব নোৱাৰো, but only case of fundamental right. Next আমি চাম, Supreme Court has declared Article 32 of Indian Constitution is basic feature of the Constitution. যেটো মই basic feature বা structure কৈছিলো, Article 32 টো basic structure হয়, গতিকে ইয়াত যিখিনি provision আছে it cannot be amended. Writs কি হয়? In the context of India, writs refer to formal written orders. এটা শব্দতে আমি জানিলে ই formal written orders হয়। At enforcing fundamental rights and correcting legal wrongs. যদি legally কিবা কথা যদি wrong হৈছে তাক correct কৰাৰ ক্ষেত্ৰত বা fundamental right to enforce কৰাৰ ক্ষেত্ৰত writs use কৰা হয়, মানে formal written order. গতিকে writs কি ধৰণে জাৰি কৰিব পাৰি? সুপ্ৰিম কোৰ্টৰ কাৰণে আৰ্টিকল আছে 32 আৰু হাই কোৰ্টৰ কাৰণে আৰ্টিকল 226 আপোনালোকে মনত ৰাখিব। এতিয়া টাইপস অফ ৰিটছ আমি ইভেন মেইনছৰ কাৰণেও জানিব লাগিব কি কি ধৰণৰ ৰিটছ আছে, আৰু বিশেষকৈ প্ৰিলিমছৰ কাৰণে আমি ইয়াৰ মিনিংটো জানিব লাগিব। হাবিয়াছ কৰ্পাছ, চাৰ্টিঅৰেৰি বা চাৰ্চিঅৰেৰি বুলি কয়, প্ৰহিবিশ্যন, মেণ্ডামাছ বা মাণ্ডামাছ, কো ৱাৰেণ্টো বুলি কয়। হাবিয়াছ কৰ্পাছ দ্য লিটাৰেল মিনিং হ'ল টু হেভ দ্য বডি অফ। বহুত ইণ্টাৰেষ্টিং হয়, আপোনালোকে চাব, ইট ইজ এন অৰ্ডাৰ ইছুড বাই দ্য কোৰ্ট টু এ পাৰ্চন। কোৰ্টে পাৰ্চনক দিয়ে। এই পইণ্টছখিনি আমি চাম যে কোৰ্টে হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টক দিছে নে কোৰ্টে পাৰ্চনক দিছে, এইবিলাকে প্ৰিলিমছত আহে। কোৰ্ট টু পাৰ্চনক দিয়ে হাবিয়াছ কৰ্পাছ, এ অৰ্ডাৰ হু হেজ ডিটেইন আনাদাৰ পাৰ্চন টু প্ৰডিউচ দ্য বডি অফ দ্য লেটাৰ বিফৰ ইট। কোৰ্টে পাৰ্চন এজনক অৰ্ডাৰ দিব যে কোনোবা মানুহক যদি ডিটেইন কৰি থোৱা হৈছে সেই মানুহজনক অৰ্ডাৰ দিব যে সেই মানুহজনৰ বডিটো প্ৰেজেন্ট কৰা, টু প্ৰডিউচ দ্য বডি অফ দ্য লেটাৰ বিফৰ। The court then examine the cause and legality of detention. আৰু তেতিয়া কোৰ্টে এক্সামাইন কৰিব কি কাৰণে ইয়াক ডিটেইন কৰা হৈছে বা ডিটেইন কৰি ৰাখিছিলে। It would set the detained person free if the detention was found to be illegal. Very important. তেতিয়া ডিটেইন পাৰ্চনক মানে ফ্ৰী কৰি দিব যদিহে ডিটেনশনটো লিগেল নহয়। মানে কি হয়, বহু ক্ষেত্ৰত প্ৰিভেন্টিভ ডিটেনশনৰ ক্ষেত্ৰত দেখা যায় যে ইয়াক বহু সময়ত মানে পলিটিকেল পাৰপজতো ব্যৱহাৰ কৰা হয়। সিকিউৰিটি আৰু ইন্টিগ্ৰিটিৰ কথা কৈ পেলাই পলিটিকেল এটা পাৱাৰ হিচাপে কোনোবা মানুহক ডিটেইন কৰি থোৱা হয়, আৰু সেই মানুহজন বহুত দিন দেখা নেদেখা হৈ থাকে। গতিকে যেতিয়া কোৰ্টত এপ্লাই কৰা হয় তেতিয়া কোৰ্টে অৰ্ডাৰ দিব যে এই মানুহজনক প্ৰেজেন্ট কৰা, আৰু যেতিয়া প্ৰেজেন্ট কৰাৰ পিছত দেখিব যে ডিটেনশনটো ইলিগেল হয় তেন্তে তেওঁক ফ্ৰী কৰি দিব। This writ is the bulwark of individual liberty against arbitrary detention. মই অলৰেডি ক'লো arbitrary detentionটোৰ কাৰণে ই এটা ব্যৱহাৰ কৰিব পৰা উপায়। This writ can be issued against both public authorities and private individuals. Very important. It is not issued in case where. এতিয়া কি কি ক্ষেত্ৰত হাবিয়াছ কৰ্পাছ এপ্লিকেবল নহয় চাব, এইবোৰে পৰীক্ষাত আহে। ডিটেনশন ইজ লফুল, দ্য প্ৰচিডিং ইজ ফৰ কন্টেম্প্ট অফ লেজিসলেচাৰ অৰ এ কোৰ্ট। কন্টেম্প্ট অফ কোৰ্ট হলে বা লেজিসলেচাৰ হলে ডিটেইন কৰিব পাৰি। ডিটেনশন ইজ বাই কম্পিটেন্ট কোৰ্ট বা কম্পিটেন্ট কোৰ্টৰ দ্বাৰা যদি হয়। ডিটেনশন ইজ আউটসাইড দ্য জুৰিসডিকশন অফ দ্য কোৰ্ট, যদি কোৰ্টৰ জুৰিসডিকশনৰ বাহিৰত হয়। যদি আজি সুপ্ৰিম কোৰ্টত যদি কিবা এটা কাৰণে ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট হোৱাৰ কাৰণে আমি ৰিট এপ্লাই কৰিব লাগে, মানে ৰিট ইছ্যু কৰিব লাগে, সেইটো কিন্তু আমাৰ ইয়াতে হ'ব, জুৰিসডিকশনৰ বাহিৰত কেতিয়াও নহ'ব। The mandamus ki the literal meaning of this we command dia. It is a command issued by court to public official. Public official মানে আমাক কোৰ্টে order issue কৰিব, command issue কৰিব, asking him to perform his official duties that he has failed or refused to perform. Very important. যদি কিবা কাৰণত ডিউটি পাৰফৰ্ম কৰা নাই তেন্তে কোৰ্টে command দিব যিকোনো পাব্লিক অফিচিয়েলক। ক'ত ইয়াক ইছ্যু কৰিব পাৰি? পাব্লিক অফিচিয়েলক কৰিব, পাব্লিক বডি, কৰ্পোৰেশ্যন এণ্ড ইনফেৰিয়ৰ কোৰ্ট, এ ট্ৰিবিউনেল অৰ দ্য গভৰ্ণমেণ্ট ফৰ দ্য চেম পাৰ্পজ। এইখিনি আপোনালোকে পইণ্ট ৱাইজ মনত ৰাখিব। দিছ ৰিট কেন নট বি ইছ্যুড, কি ক্ষেত্ৰত ইছ্যু কৰিব নোৱাৰে আমাৰ কাৰণে ইম্পৰ্টেণ্ট, বিশেষকৈ প্ৰিলিমিনাৰী কাৰণে সাংঘাতিক ইম্পৰ্টেণ্ট হ'ল এগেইনষ্ট এ প্ৰাইভেট ইণ্ডিভিজুৱেল অৰ বডি। প্ৰাইভেটৰ ক্ষেত্ৰত ইয়াত এপ্লিকেবল নাই আপোনালোকে চাব, কিন্তু হাবিয়াছটো আছিল।
to enforce department instruction that does not possess statutory force. যদি ডিপাৰ্টমেণ্টে কিবা ইনষ্ট্ৰাকশ্যন দিছে তাত কিন্তু মানে এইটো কেৱল মাত্ৰ অৰেল নিচিনা, তাক ফ'ল' নকৰাৰ কাৰণে দিব নোৱাৰে। when the duty is discretionary in nature, ডিউটি যদি ডিছক্ৰিশ্যনাৰী নিচিনা হয়, নিজৰ মানে মন মৰ্জি বুলি নহয়, মানে এটা ডিছক্ৰিশ্যনাৰী যেনে পাৱাৰ থাকে তেনেকুৱা ধৰণৰ যদি হয় তেতিয়া এপ্লিকেবল নহয়। to enforce a contractual obligation, কন্ট্ৰেকচুৱেল অব্লিগেশ্যনৰ ক্ষেত্ৰত নোৱাৰে। against the president of India, state governors, the chief justice of high court, very important. next is prohibition. Prohibition or meaning to forbid. It is issued by high court to lower court. high court বা lower court of দিব আৰু ট্ৰিবিউনেলক দিব। কি কাৰণে? to prevent, prohibition মানে prevent কৰা, to prevent the latter from, অৰ্থাৎ হাই কোৰ্টে দিব lower court বা ট্ৰিবিউনেলক তেওঁলোকক prohibit কৰিব চাব from exceeding its jurisdiction or usurping a jurisdiction that it does not possess. কেতিয়াবা এনেকুৱা হয় lower court বা ট্ৰিবিউনেলে কিছুমান এনেকুৱা ধৰণৰ jurisdictionত জড়িত হৈ থাকে য'ত তেওঁলোকৰ পাৱাৰেই নাই বা তেওঁলোকৰ অথৰিটি নাই, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ইছ্যু কৰিব prohibition. While the writ of mandamus directs activity, the writ of prohibition directs inactivity. Very interesting হৈ গ'ল। মেন্ডামাছত আমি যেতিয়া ডিউটিটো কৰা নাযায় তেন্তে পাব্লিক অফিচিয়েল বা যিকোনো পাব্লিক বডিক বা কৰ্পৰেশ্যন, ইনফেৰিয়ৰ কোৰ্ট বা ট্ৰিবিউনেলক অৰ্ডাৰ দিব কাম কৰিবৰ কাৰণে, বাট ইয়াত এইটো কাম নকৰিবৰ কাৰণে অৰ্ডাৰ দিয়া হয়, মানে এক্টিভিটি আৰু ইনএক্টিভিটি চাব। The writ of prohibition can be issued only against judicial and quasi judicial body. গতিকে ইয়াত ডিফাৰেন্সিয়েট, প্ৰথমটো প্ৰাইভেট পাব্লিক দুইটা আছিলে, সেকেন্ডটোত হৈ গ'ল অনলি পাব্লিক, প্ৰাইভেট নাই। প্ৰহিবিশ্যনৰ ক্ষেত্ৰত কেৱল মাত্ৰ জুডিচিয়েল বা কোৱাছি জুডিচিয়েল বডিজে তেওঁলোকৰ এগেইনষ্টতে প্ৰহিবিশ্যন ইছ্যু কৰিব পাৰে। কেন নট বি ইছ্যুড এগেইনষ্ট এডমিনিষ্ট্ৰেটিভ অথৰিটিজ, লেজিসলেটিভ বডিজ অৰ প্ৰাইভেট এণ্টিটিজ। ইম্পৰ্টেণ্ট মই ৰাখিব। তেনেহ'লে চাৰ্চিয়ৰি মিনিং হ'ল টু বি চাৰ্টিফাইড, টু বি ইনফৰ্ম। হাই কোৰ্টে লোৱাৰ কোৰ্ট বা ট্ৰিবিউনেলক চাৰ্চিয়ৰি ইছ্যু কৰে আইদাৰ টু ট্ৰান্সফাৰ এ কেছ পেণ্ডিং উইথ দ্য লেটাৰ টু ইটছেল্ফ or to squash the order of the letter in a case. Very important point. High court e lower court ba tribunal of certiorari issue kore hoy kiba jodi case pending ase tente tak transfer korar karone ba squash, that means nullify kora ba reject korar karone yak issue kora hoy. This writ is issued on the grounds of excess of jurisdiction or lack of jurisdiction or error of law. Very important tinta point. অত্যাধিক jurisdiction বা lack of jurisdiction বা ভুল হোৱাৰ কাৰণে। Thus, while the writ of prohibition is only preventive, the writ of certiorari is both preventive as well as curative. এই শব্দটো চাব, jurisdictionৰ বাহিৰৰ কিবা কৰি থাকে তাক প্ৰিভেন্ট কৰিবৰ কাৰণে prohibition আছে, আৰু certiorari ক্ষেত্ৰত কেৱল মাত্ৰ preventive নহয়, curative হয়। It can be issued against judicial, quasi-judicial as well as administrative authority but not available against legislative body, private, individual or bodies. Same. Next I will co-warrant. Your meaning hol by what authority or warrant, যেটো আমি warrant শব্দ ইউজ কৰো, warrant ললে যেনেকে এৰেষ্ট কৰিব পাৰি। It is issued by court to inquire into the legality of a claim of a person to a public office. Very important. Hence, it prevents illegal usurpation of public office by a person. Unlike the other writs, this can be sought by any interested person and not necessarily by the aggrieved person. Aggrieved person মানে যোনে যাৰ ৰাইটছটো ভাইলেট হৈছে, বাকীকেইটা ক্ষেত্ৰত এগ্ৰি পাৰ্চন যাব লাগিব, কিন্তু এইটোৰ ক্ষেত্ৰত বেলেগ পাৰ্চন, ইণ্টাৰেষ্টেড পাৰ্চনে কিন্তু এই ৰিটছটোৰ কাৰণে এপ্লাই কৰিব পাৰে। This writ can be issued only in case of substantial public office of a permanent character created by statute or by constitution. It cannot be issued in the case of ministerial or private office. Very important. এই পইণ্ট বিলাক মনত ৰাখিব আপোনালোকে, ইয়াত সুন্দৰকৈ দিয়া আছে, ইয়াতকৈ আৰু বেছি চাব নালাগে ফৰ ফিল্মছ আৰু মেইনছৰ কাৰণে ইমান পইণ্ট বাই পইণ্ট নালাগিলেও আমি কিন্তু শব্দৰ মিনিং আৰু কি ধৰণে কেনেকৈ ইছ্যু কৰা হয়, কাৰ দ্বাৰা কাক ইছ্যু কৰা হয় আমি জানিব লাগিব। এতিয়া ৰিট জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট, হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ এটা ডিফাৰেঞ্চিয়েশ্যন দিয়া আছে, সুন্দৰকৈ দিয়া আছে পইণ্ট ৱাইজ। আপোনালোকে এবাৰ পজ কৰি পেলাই চালেই গম পাব। সুপ্ৰিম কোৰ্ট কেন ইছ্যু ৰিটছ অনলি ফৰ দ্য এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে সুপ্ৰিম কোৰ্টৰ ৰিটছ এফআৰ লগত কেৱল জড়িত, হাই কোৰ্টে কেৱল ফাণ্ডামেণ্টেল ৰাইটছ নহয় বেলেগ পাৰপজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। গতিকে হাই কোৰ্টৰ কনচেপ্টটো ব্ৰডাৰ হৈ যায় সুপ্ৰিম কোৰ্টতকৈ। টেৰিটৰিয়েল জুৰিডিকশ্যনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ৰিটছ এগেইনষ্ট এ পাৰ্চন অৰ গভৰ্ণমেণ্ট থ্ৰু আউট দ্য টেৰিটৰি, এইটো অবভিয়াছলি হ'ব। সুপ্ৰিম কোৰ্ট যিটো আমাৰ মেইন কোৰ্ট হয়, গতিকে সুপ্ৰিম কোৰ্টে গোটেই উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া এই ৰিটছটো ইছ্যু কৰিব পাৰিব। হাই কোৰ্ট যিটো জেগাৰ হাই কোৰ্ট হয় সেই ক্ষেত্ৰত পাৰিব। ডিছক্ৰিপশ্যন কেইটামান আছে। ৰিমেডি আণ্ডাৰ আৰ্টিকল 32 ইজ ইন ইটছেল্ফ এ ফাণ্ডামেণ্টেল ৰাইট। এটা ইণ্টাৰেষ্টিং হ'ল যে কনষ্টিটিউচনেল ৰিমেডিজ যিটো আৰ্টিকল 32 সেইটো নিজে এটা ফাণ্ডামেণ্টেল ৰাইট।
সুপ্ৰিম কোৰ্ট কেন নট ৰিফিউজ টু এক্সাৰচাইজ ৰিট জুৰিডিকশ্যন, গতিকে সুপ্ৰিম কোৰ্টে ৰিফিউজ কৰিব নোৱাৰে, কাৰণ আৰ্টিকলটো নিজে এটা ফাণ্ডামেণ্টেল ৰাইট হয়, কিন্তু 226ৰ এইটো হৈছে ডিছক্ৰিচনাৰী হয়, হাইকোৰ্টে ইচ্ছা কৰিলে ৰিফিউজো কৰিব পাৰে। সিগনিফিকেন্সটোতে আমি লাষ্ট এইটো হেড কৰিম। সিগনিফিকেন্স কিটা ভেৰি ইম্পৰ্টেণ্ট, প্ৰটেকশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ, জুডিচিয়েল ৰিভিউ, চেকছ এণ্ড বেলেঞ্চেছ। চেকছ এণ্ড বেলেঞ্চেছটো কি বুজায়, খুব ইম্পৰ্টেণ্ট হয়, তাৰ ওপৰত মেইনছত কুৱেশ্যন আহেই, তাৰ ওপৰত আমি চেক এণ্ড বেলেঞ্চৰ ওপৰত আমি কুৱেশ্যন চাম, যেনেকে এক্সিকিউটিভ বা জুডিচিয়াৰী বা লেজিসলেচাৰ, তাৰ ওপৰত চেক এণ্ড বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ৱে আছে আমি এইখিনি পিছত চাম। প্ৰিভেনশ্যন অফ এবিউজ অফ পাৱাৰ, ডেফিনেটলি এনশ্বৰিং এডমিনিষ্ট্ৰেটিভ একাউণ্টেবিলিটি আৰু প্ৰমোশ্যন অফ জাষ্টিছ এণ্ড ইকুইটি। গতিকে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড যিটো কনচেপ্ট, গতিকে সেই ক্ষেত্ৰত আমি ৰিটছৰ জৰিয়তে মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছটো এভেইল কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি এই আৰ্টিকলটোৱে ভূমিকা লয় আৰু সুপ্ৰিম কোৰ্টে ডিফেণ্ডাৰ আৰু গ্ৰান্টৰ হিচাপে কাম কৰে। এই সিগনিফিকেন্সখিনি যদিও আমাৰ কাৰণে পইণ্ট বাই পইণ্ট ফিল্মৰ কাৰণে জৰুৰী নহয়, বাট এজ এ হোল আমি মনত ৰাখিব ডেফিনেটলি লাগিব। আমাক কাৰণ সুধিব পাৰে যে হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট ৰিগাৰ্ডিং ৰিটছ জুৰিছডিকশ্যন, তেতিয়া আমি এইকেইটা পইণ্ট জানিব লাগিব। বা মেইনছৰ কাৰণেতো 100% জৰুৰী হয়, কাৰণ মেইনছত যদি আমাক কুৱেশ্যন আহে যে মই অলৰেডি ক'লো যে সুপ্ৰিম কোৰ্টে কি ধৰণে ফাণ্ডামেণ্টেল ৰাইটছটো প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত ডিফেণ্ডাৰ বা গ্ৰান্টৰ হিচাপে কাম কৰে, বা তাতোতকৈ যদি আমি কওঁ যে আৰ্টিকল 32 ইজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন, ক্ৰিটিকেলি এনালাইজ, যদি তেনেকে দিয়ে আমি ডেফিনেটলি জানিব লাগিব। নেক্সট আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ফেচ কৰিব পাৰোঁ, লিভ এ ডিগনিফাইড লাইফ, ফাণ্ডামেণ্টেল ৰাইটছ আৰ মাষ্ট ডিছকাছ, এনেকে ধৰণৰ কুৱেশ্যন আমি পাব পাৰোঁ। মানে অভাৰঅল আমি যিকোনো ধৰণৰ কুৱেশ্যন পাব পাৰোঁ, আৰু উই হেভ টু প্ৰিপেয়াৰ ইন চাচ এ ৱে ডেট চ' ডেট উই কেন ফেচ এনি কাইণ্ড অফ কুৱেশ্যন। তাত কোনো আউটডেটেড বা কাৰেণ্ট এনেকুৱা ধৰণৰ কোনো কথা নাই। আমাৰ চিলেবাছটো আমি ভালদৰে চাম, আৰু এই চিলেবাছটোৰ ওপৰত বেছ কৰি আমি এনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিম যাতে আমি যিকোনো কুৱেশ্যনেই যাতে আমি এটেম্প কৰিব পাৰোঁ, ৱেডাৰ প্ৰেজেণ্ট টাইমৰ হওক বা দুবছৰৰ আগৰ টপিক হওক, আমি ডেফিনেটলি সেইধৰণে প্ৰিপেৰেশ্যন কৰি যাম। এতিয়াৰ ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ, কাৰণ অলৰেডি আমি ফাণ্ডামেণ্টেল ৰাইটছটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শেষ কৰিছোঁ। আকৌ এটা নতুন টপিকৰ সৈতে মই আপোনালোকক লগ পাম, এটা নতুন বিষয় মষ্ট প্ৰবেবলি আজি ৰাতিলৈ মই আপোনালোকৰ কাৰণে আগবঢ়াম। গতিকে আপোনালোকে পঢ়ি থাকক, আৰু লাষ্টতো মই এষাৰ কথা কৈ যাওঁ, যিহেতু এই 2.5 months আছে, ইয়াত আপোনালোকে যদি এসপ্তাহৰ কাৰণে ৰুটিন বনাই তাক ফ'ল' কৰিব পৰা নাই বা নোৱাৰিম বুলি ভাবে, তেন্তে আপোনালোকে 3 দিন 4 দিনৰ কাৰণে ৰুটিন বনাই লওক, আৰু 100% ৰিলিজিয়াছলি সেই ৰুটিনটো ফ'ল' কৰিব চাব। আদাৰৱাইজ আপোনালোকৰ কাৰণে ডিফিকাল্টি আৰু বেছি বাঢ়ি যাব যিমানে সময় ওচৰ হৈ আহি থাকিব। আৰু ৱৰ্কিং যিখিনি পাৰ্চন আছে তেওঁলোকে মেক্স টু মেক্স ৰাতি পঢ়িবৰ কাৰণে চেষ্টা কৰক। অফিচৰ টাইমত যদি কিবা ব্ৰেক পায় তেন্তে ইজি যিখিনি টপিক হয়, বোলে এছে এখন চালে, ইথিক্সৰ সৰু সৰু কনচেপ্টবিলাক চালে, তেনেকে মেইনটেইন কৰি যাব। আৰু পাৰিলে মই আপোনালোকক এখন ৱৰ্কিং পিপুলৰ কাৰণে এখন ৰুটিন দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া ইমানতে ৰাখিছোঁ, নমস্কাৰ।